ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি যি কেবিনেটে যি সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত হিটলাৰী সিদ্ধান্ত এই সিদ্ধান্ত চৰম অন্যায় সংবিধান বিৰোধী সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাই যি স্বৈৰাচাৰী শাসন আৰম্ভ কৰিছে এয়া সম্পূৰ্ণৰূপে ঘূৰ বিৰোধ কৰোঁ। তেখেতে সংখ্যালঘু জনগণক নিষেধ কৰা যি ষড়যন্ত্ৰ আৰম্ভ কৰিছে, মুছলমান ভাইসকলে কি খাব কি নাখাব এই সিদ্ধান্ত লোৱাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নাই। এই সিদ্ধান্ত লোৱা অসমৰ কেবিনেটৰ অধিকাৰ নাই, নৈতিক অধিকাৰ নাই। আজি হিমন্ত বিশ্ব শৰ্মা হিন্দু মুছলমানৰ মাজত সংঘাত লগাব বিচাৰিছে, তাৰ কাৰণে এই ধৰণৰ সিদ্ধান্ত ল'ব বিচাৰিছে। ৰকিবুল হুছেইন ডাঙৰীয়াৰ এটা বক্তব্যৰ আলম লৈ এই সিদ্ধান্ত গ্ৰহণ কেতিয়াও কৰিব নোৱাৰে। ৰকিবুল হুছেইন ডাঙৰীয়া অসমৰ সংখ্যালঘু জনগণৰ ত্ৰাণকৰ্তা নহয়। অসমৰ সংখ্যালঘু জনগণৰ ধুবুৰী লোকসভা সমষ্টিৰ এজন সংসদহে, তেখেতে সংখ্যালঘু জনগণৰ হৈ এজন প্ৰতিনিধি কৰিছে বুলিয়ে তেখেতৰ মন্তব্য মতেই হিমন্ত বিশ্ব শৰ্মা এই সিদ্ধান্ত লোৱাটো আমি কেতিয়াও মানি ল'ব পৰা নাই। হিমন্ত বিশ্ব শৰ্মা আচলতে পৰিকল্পিতভাৱে সংখ্যালঘু জনগণৰ ওপৰত এটা প্ৰেছাৰ ক্ৰিয়েট কৰিব বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মা পৰিকল্পিতভাৱে মুছলমান জনগণক এটাৰ পিছত এটাকে নিষেধ কৰা ষড়যন্ত্ৰ আৰম্ভ কৰিছে। এই ষড়যন্ত্ৰ মানি লোৱা নহয়। প্ৰয়োজন হ'লে আমছে এই সিদ্ধান্ত যদি বাতিল নকৰে আলাপ আলোচনাৰ মাজত প্ৰস্তাৱ গ্ৰহণ কৰি চৰকাৰৰ বিৰুদ্ধে গণ আন্দোলন গঢ়ি তোলা হ'ব। আচলতে হিমন্ত বিশ্ব শৰ্মাই অকল এই যে আজি গো মাংসৰ কথা যে হোটেল ৰেষ্টুৰেণ্টত নিষিদ্ধ বা পাব্লিক বা ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰা যি সিদ্ধান্ত গ্ৰহণ কৰিছে এই আমছে কোনো পধ্যেই মানি নলয়। হিমন্ত বিশ্ব শৰ্মাই এইটোৱে নহয়, ইয়াৰ আগে পিছেও তেখেতে যথেষ্ট পৰিমাণে মুছলমানৰ বিৰুদ্ধে সিদ্ধান্ত গ্ৰহণ কৰিছে। আচলতে বিজেপি চৰকাৰ হৈছে, বিজেপি দল হৈছে সম্পূৰ্ণ সংখ্যালঘু বিৰোধী দল, মুছলমান বিৰোধী দল। আৰু অসমত হিমন্ত বিশ্ব শৰ্মাই নিজৰ হিমন্ত ৰাজ বজাই ৰাখিব নাই, ক্ষমতাৰ দাদাগিৰি দেখুৱাবৰ কাৰণে ক্ষমতাৰ বলিয়ামী হৈ আজি হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি আমছে সম্পূৰ্ণ বিৰোধ কৰোঁ আৰু প্ৰয়োজন হ'লে চৰকাৰৰ বিৰুদ্ধে ব্যাপক গণ আন্দোলন গঢ়ি তোলা হ'ব আৰু তাৰ কাৰণে চৰকাৰ সাজু হৈ থকাৰ কাৰণে আহ্বান জনাইছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি যি কেবিনেটে যি সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত হিটলাৰী সিদ্ধান্ত এই সিদ্ধান্ত চৰম অন্যায় সংবিধান বিৰোধী সিদ্ধান্ত। হিমন্ত বিশ্ব শৰ্মাই যি স্বৈৰাচাৰী শাসন আৰম্ভ কৰিছে এয়া সম্পূৰ্ণৰূপে ঘূৰ বিৰোধ কৰোঁ। তেখেতে সংখ্যালঘু জনগণক নিষেধ কৰা যি ষড়যন্ত্ৰ আৰম্ভ কৰিছে, মুছলমান ভাইসকলে কি খাব কি নাখাব এই সিদ্ধান্ত লোৱাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নাই। এই সিদ্ধান্ত লোৱা অসমৰ কেবিনেটৰ অধিকাৰ নাই, নৈতিক অধিকাৰ নাই। আজি হিমন্ত বিশ্ব শৰ্মা হিন্দু মুছলমানৰ মাজত সংঘাত লগাব বিচাৰিছে, তাৰ কাৰণে এই ধৰণৰ সিদ্ধান্ত ল'ব বিচাৰিছে। ৰকিবুল হুছেইন ডাঙৰীয়াৰ এটা বক্তব্যৰ আলম লৈ এই সিদ্ধান্ত গ্ৰহণ কেতিয়াও কৰিব নোৱাৰে। ৰকিবুল হুছেইন ডাঙৰীয়া অসমৰ সংখ্যালঘু জনগণৰ ত্ৰাণকৰ্তা নহয়। অসমৰ সংখ্যালঘু জনগণৰ ধুবুৰী লোকসভা সমষ্টিৰ এজন সংসদহে, তেখেতে সংখ্যালঘু জনগণৰ হৈ এজন প্ৰতিনিধি কৰিছে বুলিয়ে তেখেতৰ মন্তব্য মতেই হিমন্ত বিশ্ব শৰ্মা এই সিদ্ধান্ত লোৱাটো আমি কেতিয়াও মানি ল'ব পৰা নাই। হিমন্ত বিশ্ব শৰ্মা আচলতে পৰিকল্পিতভাৱে সংখ্যালঘু জনগণৰ ওপৰত এটা প্ৰেছাৰ ক্ৰিয়েট কৰিব বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মা পৰিকল্পিতভাৱে মুছলমান জনগণক এটাৰ পিছত এটাকে নিষেধ কৰা ষড়যন্ত্ৰ আৰম্ভ কৰিছে। এই ষড়যন্ত্ৰ মানি লোৱা নহয়। প্ৰয়োজন হ'লে আমছে এই সিদ্ধান্ত যদি বাতিল নকৰে আলাপ আলোচনাৰ মাজত প্ৰস্তাৱ গ্ৰহণ কৰি চৰকাৰৰ বিৰুদ্ধে গণ আন্দোলন গঢ়ি তোলা হ'ব। আচলতে হিমন্ত বিশ্ব শৰ্মাই অকল এই যে আজি গো মাংসৰ কথা যে হোটেল ৰেষ্টুৰেণ্টত নিষিদ্ধ বা পাব্লিক বা ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰা যি সিদ্ধান্ত গ্ৰহণ কৰিছে এই আমছে কোনো পধ্যেই মানি নলয়। হিমন্ত বিশ্ব শৰ্মাই এইটোৱে নহয়, ইয়াৰ আগে পিছেও তেখেতে যথেষ্ট পৰিমাণে মুছলমানৰ বিৰুদ্ধে সিদ্ধান্ত গ্ৰহণ কৰিছে। আচলতে বিজেপি চৰকাৰ হৈছে, বিজেপি দল হৈছে সম্পূৰ্ণ সংখ্যালঘু বিৰোধী দল, মুছলমান বিৰোধী দল। আৰু অসমত হিমন্ত বিশ্ব শৰ্মাই নিজৰ হিমন্ত ৰাজ বজাই ৰাখিব নাই, ক্ষমতাৰ দাদাগিৰি দেখুৱাবৰ কাৰণে ক্ষমতাৰ বলিয়ামী হৈ আজি হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি আমছে সম্পূৰ্ণ বিৰোধ কৰোঁ আৰু প্ৰয়োজন হ'লে চৰকাৰৰ বিৰুদ্ধে ব্যাপক গণ আন্দোলন গঢ়ি তোলা হ'ব।